अब आया ऊट पहाड़ के नीचे नरेंद्र मोदीয়ে এটা ভালকৈ গম পালে যে তেওঁৰ অৱস্থা কি হ'বলৈ গৈ আছে। সেই এবাৰ তেওঁ আম্বানী আৰু আদানীক আসলতে এৰি নিদিলে। তেওঁ কৈছে যে আম্বানী আদানীৰ হাতত কালা ধন আছে আৰু তেওঁলোকে মানে থৈলা ভৰাই ভৰাই টেম্পোত ভৰ্তি কৰি কংগ্ৰেছলৈ মানে এই টকাবোৰ দিছে। ঠিক আছে, যদি তেখেতে এয়া কথা জানেই তেতিয়াহ'লে তেখেতে নিশ্চয় ষ্টেপ ল'ব লাগে। আৰু আমি এটাই জানো, নিশ্চয় চাগৈ তেওঁৰ অভিজ্ঞতা আছে। তেওঁকো চাগৈ এনেকৈ টেম্পো ভৰ্তি কৰি কৰি আম্বানী আৰু আদানীয়ে তেওঁলোকৰ দলটোকো পইচা দিছিলে। এই কথা ৰাহুল গান্ধীয়েও কৈছে। গতিকে তেওঁৰ অভিজ্ঞতা আছে চাগে। সেই অভিজ্ঞতাক লৈয়ে তেখেতে আচলতে কংগ্ৰেছকো টকা দিছে বুলি তেওঁ অভিযোগ দাখিল কৰিছে। তেওঁৰ হাতত ইডি আৰু CBI আছে। গতিকে তেখেতে ইডি আৰু CBI লগাই পেলানি তেখেতলোকক হেমন্ত সোৰেন আৰু অৰবিন্দ কেজৰিৱালক জেলত ভৰাই থোৱাৰ দৰে ভৰাই থ'লেই হৈ গ'ল, কংগ্ৰেছক ব্লেম দিয়াতকৈ। আৰু কংগ্ৰেছে তেখেতে কৈ আছে যে কংগ্ৰেছে হিন্দু মহিলাৰ মংগলসূত্ৰ কাহিনী মুছলমানক দিব, হিন্দুৰ হাতত থকা গৰু ম'হবিলাকৰ যদি 2-3টা থাকে তাৰ এটা এটা কাহিনী পেলানি হিন্দু মুছলমানক দিব। মই আপোনালোকক সুধিব খুজিছোঁ যে যোৱা 75টা বছৰৰ 54টা বছৰে কংগ্ৰেছে শাসন কৰিলে। কংগ্ৰেছে কাৰোবাৰ পৰা এনেকৈ গৰু ম'হ বা মংগলসূত্ৰ কাহিনী আগে পিছে ক'ৰবাত বেলেগক দিয়া আপোনালোকে শুনিছেনে? গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিলে